সকলোকে শুভ সন্ধিয়া জনাই সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। যিহেতু মই ভিডিঅ'বিলাকত আপোনালোকক কওঁ যে নতুনকৈ যিসকল আপোনালোক আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। আৰু আপোনালোকে গম পাইছে এতিয়া এই পৰিস্থিতি কেনেকুৱা ধৰণৰ হৈ আছে এইকেইদিন, বিশেষকৈ শিৱসাগৰ চৰাইদেউত আপোনালোকে যদি চাই বান পৰিস্থিতিৰ পিছত বহুত বেছি ভয়ানক হৈছে। তো এইখিনিক লৈ সকলোখিনি বিদ্যালয় প্ৰাধিকৰণৰ পৰা আৰম্ভ কৰি এককালীন তেওঁলোকে দিয়াৰ পৰা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে, দিনটো কি হ'ল কি নাই হোৱা, সকলোখিনি আপোনালোকক খবৰ জনাম। প্ৰথমটো খবৰ যদি চাওঁ, এতিয়া আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিৱসাগৰ আৰু চৰাইদেউত তেওঁ উপস্থিত হৈছে। উপস্থিত হৈ তেওঁলোকে কি কৰিছে, তেওঁ ৰাইজৰ মত বিনিময় কৰিছে, ৰাইজৰ সৈতে নেপালী খুঁটিত তেওঁ উপস্থিত হৈ গৈ পিনি এই যে আমাৰ মহাপ্ৰলয়টো আহিলে, তো তাৰ পাছত যিটো ক্ষয় ক্ষতি হৈ গ'ল আৰু এতিয়া অৱস্থাটো যি তেওঁলোকৰ সেইখিনি বুজ লৈছে আৰু আগন্তুক সময়ত কিদৰে তেওঁলোকক সেইখিনি সহায় কৰিব পাৰি সেইখিনিৰ ওপৰত তেওঁলোকে আলোচনা কৰিছে। আৰু বিশেষকৈ আমি যদি চাওঁ, আজি 15,000 টকা এটা তেওঁলোকক সেইখিনি দিছে। এতিয়া এইখিনিতে আমি আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ বা এইখিনি ক'ব বিচাৰিছোঁ, বা মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা চৰকাৰখনে এইখিনি পদক্ষেপ গ্ৰহণ কৰিছে যে আগন্তুক সময়ত কেনেদৰে সহায় কৰিব পাৰি সেইবিলাকো চিন্তা চৰ্চা কৰিছে। কিন্তু 15,000 টকাৰে কিন্তু আমি যদি চাওঁ তেনেহ'লে একেবাৰে নগণ্য হ'ব, একেবাৰে তেওঁলোকৰ বাবে কম হ'ব। তথাপিতো এই সময়ত যে 15,000 টকা দিছে, তেওঁলোকে ধৰি লওক টিংপাত এখন কোনোবাই কিনিব পাৰিব বা চকী এখন কিনিব পাৰিব, এইবিলাক লৈ পিনি তো আগন্তুক সময়ত আৰু দিব। সেইখিনিক লৈ তো দিয়ক, সেইটোৱে বিচাৰিছোঁ। কাৰণ কেলৈ একেবাৰে শেষ কৰি থৈ গ'ল, একো একোটা পৰিয়াল একেবাৰে তছনছ কৰি থৈ গ'ল, তেওঁলোকৰ একোৱেই নাই সা সামগ্ৰী। তো এই ক্ষেত্ৰত আৰু আগন্তুক সময়ত এইখিনি চিন্তা চৰ্চা কৰাৰ কথা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এই বিষয়খিনি লৈ আজি যদি আমি চাওঁ তেনেহ'লে শিৱসাগৰ চৰাইদেউত এই বিষয়কেইটা লৈ আলোচনা কৰা দেখা গৈছে। এতিয়া এই যি আমাৰ বানপানী হৈ যোৱাৰ পাছত এতিয়া আপোনালোকে যদি চাই এইবিলাক অঞ্চলটো একেবাৰে অবৰ্ণনীয় অৱস্থাত আছে। কাৰণ কেলৈ নেপালী খুঁটিত যদি আপোনালোকে চাই প্ৰায় এককালমান আপোনালোকে পলসে পাব। তো এইবিলাক তো বিভিন্নজনে নিজৰ ব্যক্তিগতভাৱে বিভিন্নভাগে তেওঁলোকক সহায় কৰিছে, আমি দেখি আহিছোঁ। আৰু এইবিলাক যাতে কাৰ্য অতি সোনকালে কৰি এই যিসকল লোক আছে বানাক্ৰান্ত লোকসকল যাতে তেওঁলোকক যাতে ভালকৈ এটি ঘৰ সাজি দিব পাৰে বা ভালকৈ এটি যাতে তেওঁলোকক টকা ব্যৱস্থা কৰি দিব পাৰে, এইবিলাক ক্ষেত্ৰত তেওঁলোকে কামবিলাক কৰি আছে। সকলোখিনি আদৰণীয় পদক্ষেপ আৰু তেওঁলোকৰ অতি সোনকালে সেইখিনি সহায় হওক, সেইটো আমি কামনা কৰিম। নেক্সটটো খবৰ যদি চাওঁ, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে বান পৰিস্থিতি হৈ যোৱাৰ পাছত চৰকাৰে কি দিছে। তো এই ক্ষেত্ৰত তেনেদৰে প্ৰশ্ন কৰিছে। তেওঁ কৈছে যে এককালীনভাৱে 10 লাখ টকা দিব লাগে, যদি 10 লাখ টকা একেলগে দিব নোৱাৰে 2 লাখকৈ কিস্তিকে দিয়ক, এইদৰে মন্তব্য কৰা দেখা গৈছে। তো আগন্তুক সময়ত দেখা যাব এতিয়া কি কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে, যিহেতু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাতে উপস্থিত হৈছে। এতিয়া আজি যদি আকৌ চাওঁ তেনেহ'লে হাতত দান পাত্ৰ লৈ আকৌ গৰিমা শইকীয়া গাৰ্গ ৰাজপথত আহিছে। তেওঁ দান বৰঙণি বিচাৰিছে, যি বানাক্ৰান্ত ৰাইজ আছে ৰাইজৰ বাবে সেইখিনি সহায়ৰ বাবে, সেইটো আমি দেখা পালোঁ আৰু আপোনালোকে হয়তো দেখিছে। নেক্সটটো খবৰ যদি আমি চাওঁ, বানত প্ৰাণ হেৰুওৱা মৃতকৰ পৰিয়াললৈ আজি আপোনালোকে যদি চাই আগবঢ়োৱা হ'ল অতিৰিক্ত 5 লাখ টকাৰ সাহায্য। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2 দিনৰ আগত আপোনালোকে যদি চাই 4 লাখ টকাকৈ সেইসমূহ দিছিলে চৰকাৰে। আৰু আজি যদি চাওঁ তেনেহ'লে 5 লাখ টকাও সেইখিনি সাহায্য দিয়া দেখা গৈছে। নেক্সটটো খবৰ যদি আৰু এটা চাওঁ তেনেহ'লে সেইটো হৈছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে 44 কোটি টকা ৰাজ্যিক অনুদান মুকলি কৰে আজি। সেইটো যদি আপোনালোকে চাই, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুকলি কৰে, হয় প্ৰায় প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে এইখিনি 44 কোটি টকা কি কৰে ৰাজ্যিক অনুদান মুকলি কৰা দেখা যায়। নেক্সটটো খবৰ যদি চাওঁ, বিদ্যালয় প্ৰাধিকৰণ। এতিয়া বিদ্যালয় প্ৰাধিকৰণ কৰাক লৈ আপোনালোকে বহুতে সুধি আছিলে, প্ৰাধিকৰণ কেতিয়ালৈ কৰিব, কি হ'ব এই বিষয়টো, কেনেদৰে আগবাঢ়ি যাব বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত যদি মই আপোনালোকক জনাওঁ যে অতি সোনকালে বিদ্যালয় প্ৰাধিকৰণ কৰাক লৈ অতি কাৰ্যকৰী কৰা হ'ব। আৰু যি যেনেদৰে আইন আওতাত আহিব সেই বিদ্যালয়সমূহ সকলোখিনি সেইখিনি কাম কৰাৰ কথা ইতিমধ্যে তেওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি ঘোষণা কৰিছে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে ইতিমধ্যে। আৰু আগন্তুক সময়ত অতি সোনকালে সেইসমূহ কাৰ্যকৰী কৰা হ'ব বুলি জনাইছে। এতিয়া সেইটোৱে মই কৈছোঁ, বানপানী শেষ হৈ যোৱাৰ পিছতহে বহুত বেছি এটা ভয়ংকৰ পৰিস্থিতি হৈছে। চাৰিওফালে দুৰ্গন্ধময় পৰিৱেশ, চাফ চিকুণ কৰাৰ পৰা আদি কৰি তাত জীৱ জন্তু পশুধন সেইখিনি মৃত্যু হৈছে বানপানীত। তো এইবিলাকৰ পৰা চাৰিওফালে কি হৈ গৈছে, দুৰ্গন্ধময় পৰিৱেশ। আৰু এইটো সময়ত
বিশেষকৈ এই যিসকল বানাক্ৰান্ত লোক আছে তেওঁলোকক চিকিৎসা বহুত বেছি প্ৰয়োজন, কাৰণ কেলৈ বিভিন্ন বেমাৰে দেখা দিব পাৰে। তো ইয়াক লৈ সচেতন যিসকল ৰাইজ আছে সেইসকলে কাম কৰিছে, চৰকাৰী কাম কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, গহপুৰৰ হোলেঙি নৈ তাণ্ডৱ। এতিয়া আকৌ গহপুৰৰ ফালে কি হৈছে, হোলেঙি নৈ তাণ্ডৱ। তাণ্ডৱ মানে কি, আকৌ সেইখিনি আমি যদি সেই খবৰসমূহ চাওঁ, তাৰ স্থানীয় যিসকল লোকে দিছে বা সেইখিনি আমি যদি চাওঁ, এতিয়া তাতে কি হৈছে, হোলেঙি নৈৰ তাণ্ডৱ মানে কি হৈছে, পানী বৃদ্ধি হৈছে। আৰু এতিয়া যিসকল স্থানীয় লোক আছে তেওঁলোকে আতংকিত হৈছে, কাৰণ কেলৈ কোন সময়ত কি পৰিস্থিতি হ'ব এতিয়া কোনো গম নাপায়। নেক্সট খবৰ যদি চাওঁ, গেৰুকামুখত অৱস্থিত NSSPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰিদৰ্শন কৰে আজি মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া। আজি ৰণোজ পেগু ডাঙৰীয়াই মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এই পৰিদৰ্শন কৰা দেখা যায়। নেক্সট খবৰ যদি চাওঁ, 17 আগষ্টৰ পৰা ঘৰে ঘৰে সেইখিনি লোকপিয়ল হ'ব। আপোনালোকে গম পাইছে লোকপিয়লৰ ক্ষেত্ৰত এতিয়া কি কেনেদৰে হ'ব। এতিয়া বহুতে কৈ আছে যে ডকুমেণ্ট আপোনালোকে এইকেইটা সাজু কৰি ৰাখিব, এইকেইটা সাজু কৰি নৰাখিলে এইটো হ'ব এইটো হ'ব। আপোনালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই, কিন্তু এটা কথা মনত ৰাখিব, যেতিয়া নেকি আপোনালোকৰ ঘৰত লোকপিয়ল কৰিবলৈ যাব, আপোনালোকে সঠিক তথ্যটো দিব। সঠিক তথ্য দিলেহে আমি কি কৰিব পাৰিম, এটা শুদ্ধ বাৰ্তা যাব, বাৰ্তা গ'লে এটা আমাৰ শুদ্ধ তথ্য সেইখিনি ওলাই পৰিব। তো আপোনালোকে শুদ্ধ তথ্যবিলাক দিব। নেক্সট খবৰ যদি চাওঁ, এককালীনৰ ক্ষেত্ৰত এতিয়া বহুতে বহুতভাগে কৈছে কেতিয়ালৈ দিব গুৰু দক্ষিণা, এককালীন কেতিয়া কি কেনেদৰে এইখিনি কৰিব, এই বিষয়টোলৈ বহুত বেছি হৈ আছে চিন্তা চৰ্চা। তো গুৰু দক্ষিণা প্ৰাধিকৰণৰ সমান্তৰালকৈ গুৰু দক্ষিণা আঁচনিখনো এই যি এককালীন টকাটো অতি সোনকালে দিয়াৰ কথা এইখিনি তেওঁলোকে মন্তব্য কৰিছে চৰকাৰৰ ফালৰ পৰা। নেক্সট খবৰ যদি চাওঁ, গুৱাহাটীত কি হৈছে, পুনৰ ফাটিল ৱাটাৰ পাইপ। তো এইবিলাক ঘটনা হৈ থাকে। আৰু আমি যদি চাওঁ বিভাগীয় কৰ্তৃপক্ষই যদি কামবিলাক ভালদৰে কৰে, তেনেহ'লে এই এনেকুৱা ধৰণৰ কামবিলাক ভালদৰে কৰাৰ পাছত এনেকুৱা ধৰণৰ ঘটনাবিলাক নহয়। তো ভালদৰে নকৰাৰ ফলতহে এই এনেকুৱা ধৰণৰ অৱস্থা আমি দেখিবলৈ পোৱা গৈছে। নেক্সট খবৰ যদি চাওঁ, এতিয়া ৰাজ্যত আকৌ পুনৰ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যিসমূহ নৈ দাঁতি কাষৰীয়া অঞ্চলৰ লোক আছে তেওঁলোকে কি কৰিব, সাৱধানে থাকিব। আৰু এইটো নহয় যে আপোনালোকে বহুত বেছি আতংকিত হৈ থাকিব, তথাপিতো আপোনালোকে সতৰ্ক হৈ থকাটো, সাৱধানে থকাটো ভাল, কাৰণ কেলৈ কোন মুহূৰ্তত কি পৰিস্থিতি হৈ পৰে আমি সেইটো কল্পনাও কৰিব নোৱাৰোঁ। তো আজি 3 আগষ্টৰ খবৰ সন্ধিয়া এইকেইটাই আছিলে, আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।